নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী নগাঁও চহৰৰ মৰিগাঁও আৰক্ষীৰ এনকাউন্টাৰ নগাঁও চহৰত মৰিগাঁও আৰক্ষীৰ এই এনকাউন্টাৰ এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি আৰক্ষীয়ে বাহনখনৰ পৰা কুখ্যাত ড্ৰাগছ মাফিয়া আসাদুল ইছলাম সহ গ্ৰেপ্তাৰ কৰে 5 যুৱকক ডিলাৰ আছিল যাৰ মৰিগাঁও পুলিচ লাষ্ট 8 দিন ধৰি এটো খোজবিন কৰি আছিল আমাৰ লগত কোঅপাৰেশনত কৰি আছিল আজি খবৰ পোৱাৰ পিছত একটা টিম আহিছিল তাত পৰা তাত ওয়েট কৰি আছিল কিন্তু আই থিংক কি যেটো পুলিচ টিম যেতিয়া তাক হাত দেখালে একটা ডিআই বলাৰ রোখার কারণে তো রোকা নাই পলবার চেষ্টা পলাই আছিল তো তাক ফলো আপ কৰি আছিল তো গুলাগুলি কৰা নাই তাক আটকাৰ কাৰণে টায়াৰত এটা কৰিছে কি সো দ্যাট টু স্টপ গাড়ীটো ৰখাৰ কাৰণে ইমানই আছে 5 জন আটক কৰিছে লিখা আছে এনেকা কি অন ডিউটি গভৰ্নমেন্ট অফ ইন্ডিয়া আইটিবিপি এনেকা লিখি লৈ আৰু এটো হেই কাৰণে কৰিছে কারফিউ টাইমত একটো গৈ আছে তো হয়তো পুলিচ না থামাই বা এই সবৰ কাৰণে এটো মিসইউজ কৰাৰ চেষ্টা ইতিমধ্যে আসাদুলক লগত লৈ মৰিগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই আছে উল্লেখ্য যে কিছুদিন পূৰ্বে আসাদুল ইছলামৰ ঘৰৰ পৰা আৰক্ষীয়ে ব্ৰাউন সুগাৰ নগদ 5,50,000 টকা আৰু দুখন বিলাহী বাহন জব্দ কৰিছিল কিন্তু আৰক্ষীৰ চকু ধুলি দি পলায়ন কৰিছিল আসাদুলে সেই আসাদুলক গ্ৰেপ্তাৰৰ বাবে মৰিগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা দলটোৱে এই অভিযান চলাই বুলি মন্তব্য কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জাগিৰোডৰ ভ্যাকসিন প্ৰদান কেন্দ্ৰত বৃহস্পতিবাৰে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ ভ্যাকসিন লবলৈ আহি ঠেলা হেঁচাত আহত হয় কেইবাগৰাকীও পুৰুষ মহিলা ভ্যাকসিনৰ নাপাই ক্ষুব্ধ হৈ পৰে একাংশ লোক ভ্যাকসিন প্ৰদান কেন্দ্ৰত অভাৱনীয় পৰিস্থিতি ঠেলা হেঁচাত আহত কেইবাগৰাকীও পুৰুষ মহিলা এই দৃশ্য জাগিৰোডৰ ৰেইজড নামৰ এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত মৰিগাঁও জিলা স্বাস্থ্য বিভাগ আৰু সদৌ জাগিৰোড ব্যৱসায়ী সন্থাৰ সহযোগত আয়োজন কৰা হৈছিল মেগা ভ্যাকসিন প্ৰদান কাৰ্যসূচী জাগিৰোড মাধ্যমিক বিদ্যালয়ত 500 লোকক ভ্যাকসিন দিয়াৰ ব্যৱস্থা কৰা হৈছিল কিন্তু কেন্দ্ৰটোত পুৱাৰে পৰা উপস্থিত হয় প্ৰায় 150 সহস্ৰাধিক লোক কোভিড প্ৰটকল ধোৱাচাঙত তুলি ভ্যাকসিন গ্ৰহণ কৰিবলৈ এইদৰে কেন্দ্ৰটোত একগোট হ'ল সহস্ৰাধিক লোক যাৰ বাবে কেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ পুৱাৰে পৰা শাৰী পাতি ভ্যাকসিন নাপাই ক্ষুব্ধ হৈ পৰে একাংশ লোক আগতে নাম লগাইছো এতিয়া মই ইয়াত আহিছো কুকন নাই চিনাকি মানুহ আছে তাক কুকনটো দি দিলে বুজিছে এইকাৰণে মই কৈছো যে ভ্যাকসিনটো নালাগে মোক পিছৰ মানুহৰ আগত গৈ নাম টুকন ললে এতিয়া বোলে ভ্যাকসিন নাই সেইটো কোনো কথা আমি দিনত মানুহগত কাম কৰি খাওঁ পোৱালি এটা খোৱাটো আহো সেইটো সদায় আহিব নোৱাৰিম নহয় আমি অৱশেষত কেন্দ্ৰটোত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি আমি সকলোকে অনুৰোধ কৰিছিলোঁ যে কোভিড প্ৰটকল মানি আপোনালোকে লাইনতে আহক কিন্তু দেখা গ'ল যে আচলতে 500কেও অধিক মানুহ ইয়াতে আহিলে যিখিনি আমি 500 দিম বুলি ভাবিছিলোঁ কিন্তু তাতকৈ প্ৰায় 1-1.5 মানুহ হোৱাৰ ফলত এই পৰিৱেশটো অকণমান হ'ল যদিও পিছত সেইটো আকৌ নিয়ন্ত্ৰিত হ'ল আৰু সকলোৱে প্ৰটকল মানি আজি ভেকচিনেশ্যন চেণ্টাৰটো চলি আছে জনাব পাই সুখী যে অতি সোনকালে আৰু এটা আমাৰ কিষাণ মৰ্চাৰ ফালৰ পৰা আমি এটা কেম্প কৰিম য'ত ভেকচিনেশ্যন দিয়া হ'ব কিছু সংখ্যক মানুহক আৰু মানুহক যে ইমান সজাগ হৈছে ভ্যাকসিন ল'বৰ কাৰণে তেওঁলোকে যে ওলাই আহিছে সেইটো দেখি মোৰ খুব ভাল লাগিছে যিবোৰ ব্যক্তি হাতত কুপন নাই তেওঁলোকক প্ৰশাসন তৰফৰ পৰা বিনম্ৰ অনুৰোধ যে তেওঁলোকে কেম্পাছৰ বাহিৰত ওলাই যায় যেন জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভেকচিন দিয়াৰ সম্ভাৱনা আছে যোৰহাটৰ একাংশ পেথলজিকেল লেবৰেটৰীয়ে ভুৱা ৰিপৰ্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ এক ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য জেএমচিএইচৰ অধীক্ষকৰ সহি জাল কৰি এইবাৰ যোৰহাটত একাংশই চলাইছে ভুৱা আৰটিপিচিআৰ ৰিপৰ্টৰ বেহা আমি জনাইছো যোৰহাটৰ একাংশ পেথলজিকেল লেবৰেটৰীয়ে ভুৱা ৰিপৰ্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য
JMCHৰ অধীক্ষকৰ সহিত জাল কৰিছে এই প্ৰবঞ্চক চক্ৰই JMCHৰ অধীক্ষকৰ সহিত জাল কৰি এইবাৰ যোৰহাটত একাংশই চলাইছে ভুৱা RT-PCR ৰিপৰ্টৰ বেহা এই চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত আৰক্ষীৰ চকুত ধুলি দি এনেদৰে ভুৱা RT-PCRৰ ৰিপৰ্টৰ বেহা চলিছে যোৰহাটত ধাৰাবাহিকভাৱে কৰোনাৰ সংক্ৰমণ অব্যাহত আছে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু তেনে সময়তে ইয়াৰ সুযোগ গ্ৰহণ কৰি ভুৱা RT-PCR টেষ্টৰ বা ৰিপৰ্টৰ বেহা চলাই আছে এটা দুষ্ট চক্ৰই আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ গৌতম অতি ভয়ংকৰ তথ্য সন্মুখলৈ আহিছে RT-PCR ৰিপৰ্টৰ বেহা চলিছে এই চাঞ্চল্যকৰ তথ্য য'ত JMCHৰ অধীক্ষকৰ সহি জাল কৰি চলোৱা হৈছে এই বেহা হয় নিশ্চয়কৈ জয়ন্ত অতিকৈ ভয়ংকৰ কথা কিয়নো দেখা গৈছে যে যোৰহাটৰ COVID-19 পৰিস্থিতি অতিকৈ উদ্বেগজনক হৈ আছে তাৰ মাজতে তথ্য পোহৰলৈ আহিছে যে JMCHৰ VRDL লেবৰেটৰীৰ যি RT-PCR ৰিপৰ্ট সেই RT-PCR ৰিপৰ্ট একাংশ দুষ্ট চক্ৰই জাল কৰি এক ব্যৱসায় চলাই আছে শেহতীয়াকৈ এই তথ্য পোহৰলৈ আনিছে JMCH কৰ্তৃপক্ষই কিয়নো কেইবাটাও তেনেধৰণৰ ভুৱা RT-PCR ৰিপৰ্ট ইতিমধ্যে JMCH কৰ্তৃপক্ষই লাভ কৰিছে আৰু কেইদিনমান পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কেনেদৰে যোৰহাটৰ একাংশ লেবৰেটৰীয়ে ৰোগীৰ জীৱনক লৈ হেতালি খেলি ভুৱা বিভিন্ন টেষ্ট পৰীক্ষাৰ ভুৱা ৰিপৰ্ট দাখিল কৰি আহিছিলে JMCHত চিকিৎসাধীন একাংশ ৰোগীক আৰু তাৰপিছত সেই প্ৰতিবেদনৰ সম্প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছিল যোৰহাট জিলা প্ৰশাসনে তদন্ত নিৰ্দেশ দিছিল কিন্তু আজি কুপতি এই ক্ষেত্ৰত কিন্তু কোনো তদন্ত সম্পন্ন হোৱাৰ বিষয়ে আমি জানিব নোৱাৰিলোঁ আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে 13 জুলাই তাৰিখে দুগৰাকী ৰোগীৰ RT-PCR পৰীক্ষা কৰা হৈছে আৰু 14 তাৰিখে পুৱা তেওঁলোকক ৰিপৰ্ট দিয়া হৈছে আৰু সেই দুটা ৰিপৰ্টে ভুৱা দুটা ৰিপৰ্টে JMCHত যি VRDL লেব আছে সেই লেবৰ ৰিপৰ্ট বুলি আমি দেখিবলৈ পাইছোঁ তাত ইতিমধ্যে JMCHৰ অধীক্ষকৰ সহিত জাল কৰা হৈছে আৰু যিটো SRF নম্বৰ থাকে JMCHৰ RT-PCR ৰিপৰ্টৰ সেই SRF ৰিপৰ্ট নম্বৰ মেটচ কৰা নাই মিলা নাই অৰ্থাৎ বৰ্তমান যি SRF নম্বৰ বেটচ চলি আছে তাৰ লগত নিমিলে আৰু যিটো QR কোড থাকে JMCHৰ পৰা যিসমূহ RT-PCR পৰীক্ষা কৰা হয় কোভিড পৰীক্ষা কৰা হয় সেই ৰিপৰ্টত QR কোড থাকে কিন্তু এই যেটো ৰিপৰ্ট ভুৱা ৰিপৰ্টসমূহত QR কোড নাই ইতিমধ্যে JMCH কৰ্তৃপক্ষই আৰক্ষীক এজাহাৰ দাখিল কৰিছে আৰু যিসকল লোকে এনেদৰে বাহিৰৰ কোনো স্থানৰ পৰা RT-PCR ৰিপৰ্ট সংগ্ৰহ কৰিছে তেওঁলোকক সোধা পোছা কৰিলে সমগ্ৰ নেক্সাছটোৰ তথ্য পোহৰলৈ অহাটো নিশ্চিত কিন্তু জয়ন্ত আপুনি কল্পনা কৰক যে কোনো লোক যদি সঁচাকৈ COVID-19ৰ আক্ৰান্ত হৈ আছে আৰু তেওঁলোকে নিজকে নিগেটিভ বুলি প্ৰমাণ কৰিবৰ বাবে এনেদৰে যদি ভুৱা ৰিপৰ্ট য'ত যিখন ৰিপৰ্ট হৈছে JMCHৰ VRDL লেবৰেটৰীৰ পৰা প্ৰদান কৰা ৰিপৰ্ট আপাত দৃষ্টিত সৰ্বসাধাৰণ লোকে সেইটোৱে বুজিব কোনেও নাজানে যে এইটো এটা ভুৱা ৰিপৰ্ট হয় তেনেধৰণৰ এক দালাল চক্ৰই ভুৱা ৰিপৰ্টৰ বেহা চলাই আছে য'ত নেকি এনে একোটা ৰিপৰ্টৰ মূল্য 2500 পৰা 3000 টকা বিভিন্ন লেবৰেটৰীত বিক্ৰী হৈ আছে বা বিভিন্ন লেবৰেটৰীয়ে যিসমূহ RT-PCR পৰীক্ষা কৰে বা ইয়াৰ পূৰ্বে এইটো অভিযোগ উঠিছিলে যে 2000 বা 3000 টকা একাংশ লেবৰেটৰীয়ে লয় তাৰপিছত শেহতীয়াকৈ যিটো তথ্য পোহৰলৈ আহিছে JMCH কৰ্তৃপক্ষৰ অনুসন্ধানত পোহৰলৈ আহিছে যে এনেধৰণে VRDL লেবৰেটৰী যি RT-PCR ৰিপৰ্ট সেই RT-PCR ৰিপৰ্ট জাল কৰি তেনেধৰণে একাংশ দুষ্ট চক্ৰই সেই ৰিপৰ্টটো জাল কৰি সেই ৰিপৰ্ট মেলি দিছে আৰু এক ৰমৰমীয়া বজাৰ তেওঁলোকে তৈয়াৰ কৰিছে গতিকে এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন আৰক্ষীৰ বহুখিনি কৰণীয় আছে আৰু অতি শীঘ্ৰে যদি বৃহৎ নেক্সাছ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰে বা উৎখাত নকৰে তেনেহ'লে হয়তো আৰু ইয়াতকৈ বিপৰ্যয় সংঘটিত হ'ব পাৰে কিয়নো ইয়াৰ পূৰ্বে আমি যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিছুদিন পূৰ্বে সেই সন্দৰ্ভত কিন্তু যোৰহাট জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আৰু তাৰ পিছত দ্বিতীয়টো যি আমি ঘটনা বৰ্তমান পোহৰলৈ আহিছে যে RT-PCR ৰিপৰ্ট যোৰহাট JMCHৰ VRDLৰ RT-PCR ৰিপৰ্ট জাল কৰা হৈছে য'ত নেকি ছুপাৰিণ্টেণ্ডেণ্টৰ সহি জাল কৰা হৈছে আৰু এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু জয়ন্ত তাতকৈ ডাঙৰ কথাটো হৈছে যে JMCHৰ যিসকল কোভিড ৰোগী চিকিৎসাধীন হৈ আছে বিগত সময়ছোৱাত দেখা গৈছে যে এনেধৰণৰ বহু কোভিড ৰোগীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে কিন্তু বৰ্তমান এই প্ৰশ্ন উত্থাপন হৈছে যে যিসমূহ লেবৰেটৰীৰ জৰিয়তে এনেধৰণৰ ভুৱা ৰিপৰ্ট সেই কোভিড ৰোগীসকলক যদি যোগান ধৰা হৈছিলে তেনেহ'লে হয়তো তেওঁলোকৰ চিকিৎসাটো
বিসংগতি সৃষ্টি হৈছিলে বা সেই ভুৱা যিসমূহ টেষ্ট পৰীক্ষা বা অন্যান্য অনুষাংগিক পৰীক্ষাৰ যিসমূহ ৰিপৰ্ট তাৰ ফলত সেই ৰোগীসকলৰ মৃত্যু হ'ব পাৰে কিয়নো JMCHত অস্বাভাৱিক হাৰত কিছু সংখ্যক কোভিড ৰোগীৰ মৃত্যু হাৰ বৃদ্ধি পোৱাৰ ওপৰতো চৰ্চা অব্যাহত আছিলে কিছুদিন পূৰ্বলৈকে কিন্তু এই কথাটোতো বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ'ল যোৰহাট জিলা প্ৰশাসনে যে যিসমূহ দুষ্ট চক্ৰই এনেধৰণৰ লেবৰেটৰীৰ জৰিয়তে ভুৱা ব্লাড টেষ্টৰ ৰিপৰ্ট যোগান ধৰি আহিছে JMCHত তাৰ ক্ষেত্ৰত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা নাই আৰু তাৰ পিছত শেহতীয়াকৈ পোহৰলৈ আহিছে যে JMCHৰ অধীক্ষকৰ চহী জাল কৰি VRDL লেবৰেটৰীৰ জাল RT-PCR ৰিপৰ্ট বহু লোকক যোগান ধৰা হৈছে আৰু ইয়াৰ ওপৰত শেহতীয়াকৈ কি পদক্ষেপ গ্ৰহণ কৰিব যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীয়ে তাৰ ওপৰতে সকলোখিনি বহুখিনি গৌতম ইতিমধ্যে আপুনি তদন্তৰ কথা কৈছে ইতিমধ্যে JMCH কৰ্তৃপক্ষই আৰক্ষীৰ কাষ চাপিছে নে নাই এই গুৰুতৰ বিষয়টো আৰক্ষীক অৱগত কৰোৱা হৈছে নে নাই বা কিবা গোচৰ ৰুজু কৰা হৈছে নে নাই যেহেতু JMCHৰ নিজাববীয়া অনুসন্ধানত এই চাঞ্চল্যকৰ তথা ভয়ংকৰ তথ্য সন্মুখলৈ আহিছে আনহাতে গৌতম আন এটা উদ্বেগজনক বিষয় এয়াই যে যি সময়ত যোৰহাটত অপৰিৱৰ্তিত হৈ আছে কোভিড পৰিস্থিতি লকডাউন সম্পূৰ্ণৰূপে ঘোষণা কৰা হৈছে যোৰহাট জিলাখনত সংক্ৰমণ ক্ৰমাৎ অব্যাহত আছে বৃদ্ধি পাই আছে তেনে সময়ত কিন্তু পজিটিভ হোৱা ৰোগীকো যদি নেগেটিভ সজাই RT-PCRৰ এই ভুৱা ৰিপৰ্ট দিয়া হয় তেতিয়াহ'লে ই কিন্তু সংক্ৰমণৰ ক্ষেত্ৰত আৰু অধিক অৰিহণা যোগাব নিশ্চয়কৈ জয়ন্ত আমি সেই কথাটোৱে উল্লেখ কৰি আহিছোঁ যে JMCHৰ যি দুষ্ট চক্ৰ যি দালাল চক্ৰ ইয়াৰ পূৰ্বে এনেধৰণে ভুৱা ব্লাড টেষ্টৰ ৰিপৰ্ট যোগান ধৰি আহিছিলে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক সেইদৰে যি RT-PCRৰ ভুৱা ৰিপৰ্ট তৈয়াৰ কৰি এনেধৰণে বিক্ৰী কৰি আহিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ পূৰ্বেও JMCHৰ কৰ্তৃপক্ষই যোৰহাট জিলা প্ৰশাসনক সমগ্ৰ বিষয়টো অৱগত কৰিছিলে তাৰ পিছত যোৰহাট জিলা প্ৰশাসনে এটা তদন্তকাৰী গোট গঠন কৰি দিছিলে য'ত JMCHৰ চিকিৎসকো আছিলে কিন্তু তদন্ত কিন্তু সম্পূৰ্ণ নহ'ল তাৰ পিছত শেহতীয়াকৈ এই যিটো ঘটনা অৰ্থাৎ 13 তাৰিখে চেম্পল সংগ্ৰহ কৰা হৈছে 14 তাৰিখে RT-PCR ৰিপৰ্ট প্ৰদান কৰা দেখুওৱা হৈছে এই সন্দৰ্ভত ইতিমধ্যে JMCH কৰ্তৃপক্ষই যোৰহাট আৰক্ষীক এজাহাৰ দাখিল কৰিছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে বিষয়টো অতিকৈ ভয়ংকৰ যি সময়ত যোৰহাটত COVID-19 পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তেনে সময়তে JMCHৰ VRDL লেবৰেটৰীৰ RT-PCR ৰিপৰ্ট জাল কৰি একাংশই যোৰহাটত ব্যৱসায় চলাই আছে আৰু অতি শীঘ্ৰে এই দুষ্ট চক্ৰটো উৎখাত কৰিব লাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেদৰে তেওঁলোকে ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰিছে এতিয়া সকলোখিনি নিৰ্ভৰ কৰিছে যোৰহাট আৰক্ষী তথা জিলা প্ৰশাসনৰ ওপৰত কিয়নো JMCHৰ নিজস্ব সীমাবদ্ধতাৰ ওপৰত যিখিনি কৰিব লাগে সেয়া JMCH কৰ্তৃপক্ষই কৰিছে তেওঁলোকে এই সমগ্ৰ নেক্সাছটো তথ্য পোহৰলৈ আনিছে যে যোৰহাটত একাংশ দুষ্ট চক্ৰই JMCHৰ VRDL লেবৰেটৰীৰ যি RT-PCR ৰিপৰ্ট সেয়া জাল কৰি তেওঁলোকৰ কৰ্তৃপক্ষৰ চহী জাল কৰি ইতিমধ্যে বহু লোকক RT-PCR ৰিপৰ্ট প্ৰদান কৰি আছে আৰু যি এই ৰিপৰ্ট সংগ্ৰহ কৰিছে হয়তো তেওঁলোকেও নাজানে যে এই ৰিপৰ্টটো জাল হয় কাৰণ প্ৰথমবাৰৰ বাবে হয়তো বহু লোকে RT-PCR টেষ্ট কৰাইছে তেওঁলোকৰ বিভিন্ন ফ্লাইটত যাবৰ বাবে হওক বা অন্যান্য কাৰণতে হওক তাত যে QR কোড থাকে SRF নাম্বাৰ থাকে সেইসমূহ সন্দৰ্ভত হয়তো তেওঁলোকে অজ্ঞ গতিকে এনেধৰণৰ অজ্ঞতাৰ সুযোগ লৈ দুষ্ট চক্ৰই ব্যৱসায় চলাই আছে আৰু আমিও আহ্বান জনাইছোঁ যোৰহাট জিলা প্ৰশাসনৰ আৰক্ষীক যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অতি শীঘ্ৰে ইয়াৰ লগত জড়িত চক্ৰটো উৎখাত কৰিব লাগে জয়ন্ত ধন্যবাদ গৌতম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি শীঘ্ৰেই এই গুৰুতৰ বিষয়টো দৃষ্টিগোচৰ হওক প্ৰশাসনৰ আৰক্ষীৰ আৰু অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু সেইসমূহ লেবৰেটৰী চিনাক্ত কৰা হওক আৰু অতি শীঘ্ৰে উৎখাত কৰা হওক এই দুষ্ট চক্ৰ কিয়নো ইয়াৰ সুযোগ গ্ৰহণ কৰি এই দুষ্ট চক্ৰই JMCHৰ অধীক্ষকৰ চহী জাল কৰি এনেধৰণৰ বেহা চলাই গৈছে যিয়ে কিন্তু কোভিডৰ সংক্ৰমণ বৃদ্ধিটো অৰিহণা যোগাই আহিছে যোৰহাট জিলাখনত আমি চালোঁ সেইটো ক্লোজলি তাৰে ধৰক SRF আইডিটো ভুল বা অলপ এনেকুৱা ডুপ্লিকেট কিছুমান এনেকুৱা বনাই পেলাই চাৰ্কুলেট কৰি আছে বুলি শুনিছোঁ আৰু নাই ক'ৰবাত কিবা তেনেকুৱাকৈ ফেক ক'ৰবাত লাগে হয়তো তো নেগেটিভ ৰিপৰ্ট তেনেকৈ উলিয়াই পেলাই চাৰ্কুলেট কৰিছে কাৰণ আমাৰ সেইটো পুৰণা ফৰ্মেটত দিছে আৰু সেইটো ফৰ্মেট একচেচিবল কাৰণ বহুত মানুহৰ তাত গৈছেই যোৱা বছৰ ধৰক গতিকে এতিয়া যোনবোৰ আমাৰ ৰিপৰ্ট যায় সেইবোৰ চব QR কোড থকা ৰিপৰ্ট চ' সেইটো কেতিয়াও মানে বাহিৰত হেৰি হ'ব নোৱাৰে গতিকে মানুহে জনাটো উচিত যে নেগেটিভ ৰিপৰ্টেই হওক পজিটিভ ৰিপৰ্টেই হওক যদি পৰ্টেলৰ পৰা ডাউনলোড কৰিছে বা আমি যদি দিছোঁ ডিৰেক্ট মেডিকেল কলেজৰ পৰা হস্পিটেলৰ পৰা নিছে বা মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টৰ পৰা সেইকেইটাহে একচুৱেলি জেনুইন হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই শূন্য সহনশীল নীতিৰে অসম আৰক্ষীয়ে তৎপৰতাৰে অপৰাধীক আটক কৰিছে বহু সময়ত অপৰাধীক গুলীবিদ্ধ হ'বলগীয়া হৈছে কিন্তু বোকাখাত আৰক্ষীৰ কথাই সুকীয়া নৰৰূপী অপৰাধীৰ বিপৰীতে বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সন্তানসহ দুলুমণি নামৰ এজনী হাতী সন্তানসহ দুলুমণিক গ্ৰেপ্তাৰ
নৰহত্যাৰ গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ হ'ল দুলুমণি আগে আগে আৰক্ষী পিছে পিছে অপৰাধী হেণ্ডকাফ নহয় সন্তানসহ লোহাৰ শিকলিৰে বান্ধি আনিছে অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা এই অপৰাধীদ্বয়ৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ মাৰ্ডাৰ নৰহত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে সন্তানসহ দুলুমণি হয় এই মাইকী হাতীজনীৰ নাম দুলুমণি অভিযোগ অনুসৰি যোৱা 8 জুলাইত দুলুমণিয়ে বোকাখাটৰ নাহৰজান বাগিচাৰ সমীপৰ বিজুলী অঞ্চলত সন্ত্ৰাস চলাইছিল নিহত হৈছিল বিটু গড় নামৰ এটা 14 বছৰীয়া কিশোৰ লক্ষণীয়ভাৱে বিজুলীত সন্ত্ৰাস চলোৱা হাতীজনী বনৰীয়া হাতী নহয় ঘৰচীয়া বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ হাতী বিজুলীত সন্ত্ৰাস চলাই কিশোৰ হত্যাৰ পিছতে নাহৰজান বাগিচাৰ শ্ৰমিকসকলে জিতেন গগৈৰ বাসগৃহ ঘেৰাও কৰিছিল বোকাখাটৰ মহকুমাধিপতি উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰিছিল পৰিস্থিতি আৰু সেইদিনাই মহকুমাধিপতিয়ে ৰাজ্যক সঠিক তদন্তৰ আশ্বাস দিছিল আৰু সেই অনুসৰিয়ে বোকাখাট আৰক্ষীয়ে আদালতৰ নথিপত্ৰ প্ৰস্তুত কৰি আটক কৰে দুলুমণি নামৰ হাতীজনীক প্ৰথমে বোকাখাটলৈ নিয়া হৈছিল যদিও আদালতৰ নিৰ্দেশ মৰ্মে সন্তানসহ হাতীজনীক কাজিৰঙাৰ বন বিভাগক সমজাই দিয়ে বোকাখাট আৰক্ষীয়ে তাত বিটুগড় নামৰ এজন যুৱকক এজনী মাইকী হাতীয়ে হত্যা কৰে এই হাতীটোৰ মালিক জিতেন গগৈ পূৰ্ত কেছৰ সংক্ৰান্তে আজি মই হাতীজনীৰ লগত এটা 8মহীয়া পোৱালি আছে জব্দ কৰোঁ আৰু জব্দ কৰি হাতী আৰু পোৱালিটো আমাৰ ফৰেষ্ট ৰেঞ্জ বোকাখাটত এতিয়া গোচৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত বন বিভাগৰ জিম্মাত থাকিব সন্তানসহ দুলুমণি বোকাখাটৰ পৰা প্ৰত্যুত বৰদলৈ নিউজ 18 অসম নৰ্থ ইষ্ট চৰকাৰে বাজেটৰ যোগেদি মতা গৰুৰ জন্ম প্ৰতিৰোধৰ বাবে ল'ব বিশেষ আঁচনি সদনত গো সুৰক্ষা বিধেয়ক প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফহিয়ালে ব্যাখ্যা বিধেয়কখনক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আখ্যা বিৰোধীৰ বিলৰ বিৰুদ্ধে গোলাঘাট গোপালক সন্থাৰো আপত্তি প্ৰকাশ সদনৰ মজিয়াত প্ৰসংগ মতা গৰু মাইকী গৰু গাইৰ পৰা যাতে মতা গৰু পোৱালি জন্ম নাপায় তাৰ বাবে হেনো বাজেটত লোৱা হ'ব আঁচনি গো সুৰক্ষা বিধেয়ক প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় ক'লে মতা গৰুৰ জন্ম প্ৰতিৰোধৰ কথা বতৰাত বলদ গৰুৰ কথা আমি নুশুনোৱে কামধেনু তামধেনু অকল মহিলা গৰুৰ কথা শুনো আজিও আমি কেইদিনমান আগতে মোক ভেটেনাৰী ডিপাৰ্টমেণ্টে ক'লে যে যদি আমি সেক্স সৰ্টেড আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰিব পাৰোঁ এটা সময় আহিব 20 বছৰ 10 বছৰ পিছত গোটেই ব্ৰিডবিলাক গাই হৈ যাব বলদ গৰু নাথাকে সেক্স সৰ্টেড আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰক তাৰমানে মতা গৰু জন্ম নহ'ব অকল মাইকী গৰু বা আমি যেটো গাই বুলি কওঁ গাই জন্ম হ'ব কাৰণ আজিকালি মানুহে যেতিয়া মতা গৰু এটা জন্ম হয় গাখীৰ নিদিয়ে টেন্ডেন্সিটো থাকে যে ইয়াক কসাইখানা দি দে কোনোবা আমিবিলাকে কি কৰোঁ যে খানাপাৰাত দি থৈ আহোঁ কিন্তু আমি জানো ক'ত যায় সেইটো আমি অলপ নাজানা ভাও জুৰি থাকোঁ আনহাতে গাই গৰুৰ গাখীৰেৰে মহানগৰৰ প্ৰয়োজন পূৰাব পৰাকৈ আঁচনি গ্ৰহণৰো পোষকতা কৰিলে মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে প্ৰত্যেকখন চাহ বাগিচাত একোখনকৈ গোশালা বনোৱাৰ কথা এটা গৰুবিলাক আনি পেলাই ক'ত ৰাখিম সেইটো এটা প্ৰব্লেম চাহ বাগিচাত গৰুৰ গোবৰে বাগিচাৰ উৰ্বৰতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে সেইকাৰণে এবাৰ আমি ভাবিছোঁ মাটিও আছে যে প্ৰত্যেকখন চাহ বাগিচাত আমি এখন গোশালা বনাম আৰু আমি পইচা দিম ৰাখিবৰ কাৰণে যাতে তাৰ গৰুটোৱে অৰ্গেনিক ফাৰ্মিঙত সহায় কৰে ইফালে গো সুৰক্ষা বিধেয়কক লৈ অব্যাহত আছে বিৰোধীৰ প্ৰতিক্ৰিয়া মানকাছৰৰ বিধায়ক আমিনুল ইছলামে ক'লে গো সংৰক্ষণ বিল সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বিল আনহাতে এই বিধেয়কৰ বিৰোধিতা কৰি অখিল গগৈয়ে ক'লে এই বিধেয়কৰ বাবে মুৰ্গী ছাগলী মাংসৰ দামো বৃদ্ধি পাব
সাইন্টিফিকলি চিন্তা নকৰি এই গৰুৰ পাৰপজত আপোনাৰ কেটেল পাৰপজত জাতিৰ পিতা মহাত্মা গান্ধীৰ কি উক্তি আছিল এই কথা কিন্তু অসম চৰকাৰে পাহৰিছে নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে যদি বিল আনিছে মই ভাবো ভাল নহ'ব অসমৰ কৃষকসকলক মাধমাৰ মানে সদাব এই বিলে গো সুৰক্ষা বিলখনৰ ওপৰত আমাৰ পাৰ্টিৰ সিদ্ধান্তটো হ'ল এইখনৰ ওপৰত আমাৰ কোনো এমেণ্ডমেণ্ট নাথাকিব আমি আশা কৰিম যে বিধানসভাত এইখনৰ ওপৰত এটা মুকলি বিতৰ্ক হওক আৰু মুকলি বিতৰ্ক হ'লে আমি আমাৰ দৃষ্টিভংগী প্ৰকাশ কৰিম পিছে অখিলক আকৌ উভতি ধৰিলে যমুনামুখ সমষ্টিৰ বিধায়ক সিৰাজউদ্দিন আজমলে মই ভাবো খেতি নকৰিব মানুহে ভয় খাইছে আমি এটাই কথা কম হু ইজ অখিল গগৈ হি জাস্ট গোজ অন টকিং blah 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 why should we give importance to a man who doesn't know what he is talking about I would request him can you contribute positively আনহাতে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ক'লে গৌৰক্ষা আইন সম্পৰ্কত আলোচনা চলি আছে গৌৰক্ষা আইনৰ ক্ষেত্ৰত আমাৰ আলোচনা চলি আছে আমাৰ দুবাৰ তিনিবাৰকৈ CLP আলোচনা চলি আছে আৰু এই ক্ষেত্ৰত গৰৈমাৰীত খোলা থাকিব মোৰ সমষ্টি চাৰিওবেলা ইফালে ব্ৰহ্মপুত্ৰ নদী আছে ইফালে পাহাৰ আছে গৰৈমাৰীত খোলা থাকিব বাকী ঠাইত বন্ধ থাকিব বাকী ঠাইত যিখিনি ঠাইত কাবা আঘাত হানিব বুলি কথা আহিব সেইখিনি ঠাইত বন্ধ থাকিব ইফালে কেৱল সদনতে নহয় গো সুৰক্ষা বিধেয়কখনক লৈ আপত্তি গোপালক সন্থাৰো এই বিধেয়কে থলুৱাৰ মূৰত মাধমাৰ দি বাহিৰৰ দুগ্ধজাত কোম্পানীক লাভান্বিত কৰিব বুলি মন্তব্য গোলাঘাটৰ গোপালক সন্থাৰ সুৰক্ষা আইন আনিছে ইয়াত কৃষকৰ লগত এবাৰ আলোচনা কৰা হৈছিলে আমি গাই গৰুবোৰ বিকিব নোৱাৰা কৰি দিছোঁ যাৰ ফলত আমাৰ কৃষককেইটা সমস্যাত পৰিছে বৰ্তমান সমস্যাত গোপালকসকলে কেনেধৰণে গৌমাত্ৰসকলক সুৰক্ষিত দিছে খাদ্য যোগান ধৰিছে সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো চিন্তা কৰা নাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি